আমাৰ আজিৰ টপিকটো হৈছে এষ্টিমেশ্যন অফ মিছিং ভেলুজ। তাৰমানে ইয়াত কি থাকিব, এইটো এটা প্ৰব্লেম লৈছোঁ এক্সাম্পল এটা। ইয়াত চোৱা এক্সৰ কেইটামান ভেলু দিয়া আছে, 5টা ভেলু দিয়া আছে 1 2 3 4 5 আৰু তাহাঁতৰ এগেইনষ্টত এফ এক্সৰো ভেলুজ দিয়া আছে, কিন্তু 4ৰ এগেইনষ্টত এফ এক্সৰ ভেলুটো মিছিং হৈ আছে। চ' যিটো মিছিং ভেলুজ বুলি কৈছোঁৱে, আমি এই মিছিং ভেলুটো কেনেকৈ উলিয়াম সেইটোৱে এই প্ৰব্লেমটোত আমি শিকিম। এতিয়া ইয়াত আমি কি কৰিম, জেনেৰেলি চোৱা ইয়াত যিটো 4টা ভেলু দিয়া আছে এফ এক্সৰ যিটো 4টা ভেলু দিয়া আছে, সেইকাৰণে আমি ইয়াত এনেকৈ লিখিব লাগিব সলিউশ্যনটোত, since 4 values of fx are given, we assume that যিহেতু fxৰ 4টা ভেলু দিয়া আছে, আমি ইয়াত কি এজিউম কৰিম যে del 4 fx টো 0 and del cube fx constant। 4টা ভেলু দিয়া আছে, 4টা ভেলু দিয়া থকাৰ কাৰণে আমাৰ 4th ডিফাৰেঞ্চটো ইয়াত 0 হৈছে আৰু 3rd ডিফাৰেঞ্চটো ইয়াত কনষ্টেণ্ট হৈছে। ইয়াত কথাটো আচলতে এনেকুৱা হয়, যেতিয়া এটা ফাংচনৰ nটা ভেলু দিয়া থাকে, ফাংচন এটাৰ যেতিয়া nটা ভেলু দিয়া থাকে, n values of a function are given বা known, তেতিয়া আমি সেই ফাংচনটোক n-1 ডিগ্ৰী পলিনমিয়েল হিচাপে কনচিডাৰ কৰোঁ। এটা ফাংচনৰ যেতিয়া nটা ভেলু দিয়া থাকিব, তেতিয়া সেই ফাংচনটোক আমি n-1 ডিগ্ৰী পলিনমিয়েল হিচাপে কনচিডাৰ কৰোঁ, এইটো মিছিং ভেলুজ উলিওৱাৰ ক্ষেত্ৰত। চ' সেইকাৰণে ইয়াত কেইটা ভেলু দিয়া আছে, 4টা ভেলু দিয়া আছে, 2 5 7 and 32, 4টা ভেলু দিয়া আছে। সেইকাৰণে আমি এই ফাংচনটোক 3 ডিগ্ৰী পলিনমিয়েল হিচাপে কনচিডাৰ কৰিব লাগিব, তাৰমানে 4 - 1 3। সেইকাৰণে আমাৰ যেতিয়া এইটো ফাংচনটো 3rd ডিগ্ৰী পলিনমিয়েল হৈ গ'ল, সেইকাৰণে 3rd ডিফাৰেঞ্চটো কি হৈছে কনষ্টেণ্ট, এণ্ড 4th ডিফাৰেঞ্চটো কি হ'ল 0। চ' তোমালোকে কি কৰিবা, প্ৰব্লেমটোত চাই ল'বা যে কেইটা ভেলু দিয়া আছে ফাংচনটোৰ, যেটা ভেলু দিয়া থাকিব সেইটো ডিফাৰেঞ্চটো 0 হ'ব আৰু তাৰ n-1 কৰি দিলে সেইটো কি হ'ব, কনষ্টেণ্ট হ'ব। এতিয়া নেক্সট ষ্টেপটোলৈ যাওঁ। এতিয়া therefore এতিয়া delta 4f1 equal to 0, তাৰমানে মই এইটো ইউজ কৰিছোঁ। ইয়াত মই এই এক্সৰ ঠাইত 1 পাতিছোঁ, এই 1টো ক'ৰ পৰা আহিব, এক্সৰ যিটো ফাৰ্ষ্ট ভেলু থাকিব সেইটো পাতিব লাগিব। এক্সৰ ইয়াত ফাৰ্ষ্ট ভেলু 1 আছে, চ' সেইকাৰণে মই এক্সৰ ঠাইত 1 পাতিছোঁ, টেকিং x equal to 1। যদিহে ইয়াত ফাৰ্ষ্ট ভেলুটো 2 বা 3 থাকিলেহেঁতেন, যিয়ে থাকক, তেতিয়া মই এক্সৰ ঠাইত 2 পাতিলোঁ হয়, 3 থকা হ'লে মই 3 পাতিলোঁহেঁতেন। এতিয়া যিহেতু আমি ডেল্টা এটা ৰিলেশ্যন অলৰেডি জানো, e-1 to the power 4 f1 equal to 0। এতিয়া আমি e-1 to the power 4 টো ব্ৰেক কৰিম, এইটো কি হ'ব, e to the power 4 minus 4e cube plus 6e square minus 4e plus 1 f1 equal to 0। এতিয়া এইটো ক'পা আহিলে, এইটো পেস্কেলছ ট্ৰাইংগলটো ইউজ কৰি পেলাই আমি কৰিব পাৰোঁ। যিটো 4th ডিফাৰেঞ্চ আছে, ভালকৈ পেস্কেলছ ট্ৰাইংগলটো চাই ল'বা যে 4th ডিফাৰেঞ্চটো হ'লে কি হ'ব। বা মই আকৌ এবাৰ দেখাই দিছোঁ এইখিনিতে ছাইডতে, আমাৰ কি আছিলে 1 1 1 2 1 4 6 4 1। যিহেতু 4th ডিফাৰেঞ্চ, চ' মই এইখিনিতে ষ্টপ কৰিম, কাৰণ ইয়াত মোৰ 4 আছে। তো এতিয়া এইটো যেতিয়া এপ্লাই কৰিব যাম ইয়াত, এতিয়া কেনেকৈ হ'ব চোৱা, ফাৰ্ষ্টত e1 আছে, চ' সেইকাৰণে কি আহিব, e to the power 4, নেক্সট minus 4e cube plus 6e square minus 4e plus 1। এইটো আৰু এইটো মই আগতেও কৈ থৈছোঁ যে বস্তুটো প্লাছ মাইনাছ ফৰ্ম হিচাপত যায়, সেইকাৰণে এইটো প্লাছ মাইনাছ প্লাছ হৈছে। এতিয়া এইখিনি মই
e to the power 4 f1 minus plus f1 equal to 0 এখিনি ব্ৰেক কৰিলো আমি আৰু এটা ৰিলেশন পাইছিলো যে e to the power r fx equal to f of x plus rh এটা এই ৰিলেশনটো আমি ইয়াত ইউজ কৰিম f of x r ইয়াত কিমান 4 এটা h কিমান হ'ব h to actually কি আছিল interval of differencing কাৰ x or values তাৰ মানে arguments or interval to এটা ইয়াত আমাৰ x or value এখিনি তাৰ মানে এখিনি আমাৰ arguments আৰু হেতৰ interval কিমান কে আছে 1 so h ৰ ঠাইত কি আহিব 1 তাৰপিছত 4 3 into 1 plus f1 equal to 0 f1 equal to 0 এতিয়া আমি এখিনি পালো f5 minus 4f4 plus 6f3 minus 4f2 plus f1 equal to 0 f5 এতিয়া ইয়াৰ ভ্যালুটো কোৰ পৰা পাম এটো x ৰ ভ্যালু 5 fx equal to কিমান দিয়া আছে 32 so f5 ৰ ভ্যালু কি হ'ব 32 next f4 ৰ ভ্যালুটো মিসিং so এটো কাৰণে কি হ'ব 4 f4 f3 value দিয়া আছে 7 6 into 7 minus f2 value 5 f1 or value 2 equal to 0 এতিয়া ইয়াৰ পৰা এখিনি ক্যালকুলেশন কৰাৰ পিছতে আমি ইয়াৰ পৰা f4 or value টো উলিয়াব পাৰিম so এপা আমি কি পাম f4 equal to 14 তাৰ মানে 4 ৰ যেটো মিসিং ভ্যালু আছিল হেতু কিমান হ'ব 14 তো এনে এই ধৰণে আমি মিসিং ভ্যালুজ এস্টিমেট কৰিব পাৰো তো মই আৰু এটা প্ৰবলেম দেখাই দিছো তোমালোকক estimate u6 from the given data ইয়াত x ৰ ভ্যালু দিয়া আছে 2 6 10 14 আৰু u6 তাৰ মানে ফাংচন টু ইয়াত fux বুলি কৈছে যেনেকৈ আমি fx বুলি কওঁ ইয়াত ux বুলি কৈছে ইয়াত 6 ৰ এগেইনষ্ট ৰ ভ্যালুটো মিসিং তাৰ মানে আমি কি উলিয়াব লাগিব u6 সো যেহেতু ইয়াত তিনটা ভ্যালু দিয়া আছে আমি কি লিখিম since 3 values of ux লিখিব লাগিব ইয়াত fx নহয় কাৰণ ইয়াত ফাংচন টু u6 বুলি কৈছে সো এটো ux হ'ব ux are given we assume that del cube ux equal to 0 and del square ux equal to
equal to constant. So now del cube u. এতিয়া x or ঠাইত মই কি পাতিম 2 কাৰণ ইয়াত x or first value to হৈছে 2 equal to 0 in বাকি এইখিনি হে Pascal's triangle use কৰি পেলাই ব্ৰেক কৰিব পাৰি e cube minus 3e square plus 3e minus 1 u2 equal to 0. এতিয়া এটো e to the power r fx ত আমি ব্ৰেক কৰিম u x plus r মানে ইয়া 3 into h এতিয়া ইয়াত h কিমান কে আছে হেতু আমি x ৰ ভ্যালু খিনি পৰা চাম ইয়াত ইন্টাৰভেল কিমান কে আছে 4 so h কিমান হ'ব 4 3 into 4 2 plus 2 into 4 u14 10 6 minus u2 equal to 0 so এটা আমি কি পালো u14 3u10 plus 3u6 minus u2 equal to 0 এটা এই গুটি গিটাৰে ভ্যালু except u6 আমাক দিয়া আছে তো আমি ইয়াত বহাই দিম u14 ৰ ভ্যালু হৈছে 24 u10 ৰ ভ্যালু হৈছে 17 u6 missing আৰু u2 ৰ ভ্যালু হৈছে 8 equal to 0 তো ইয়াৰ পৰা আমি u6 ৰ ভ্যালুটো এতিয়া ইজিলি উলিয়াই ল'ব পাৰিম .67 so এই ধৰণে আমি মিসিং ভ্যালু এস্টিমেট কৰিব পাৰিম